Welcome to Lakshya Computer Training Institute Bongaigaon মই জ্ঞানদীপ sir আজি মই তোমালোকক শিকাম ম্যাক্রো আৰু ম্যাক্রোৰ লগত মই তোমালোকক দেখাম এটা ইন্টারেস্টিং বস্তু হেতু হল কেনেকে আমি MS Wordত এটা ফটো ক্রপ কৰি কিনে পাসপোর্ট সাইজ ফটো বনাব পাৰো আমাৰ MS Wordত তো তোমাৰ ফটোশপ যদি তুমি না জানা ইয়া তোমাৰ কম্পিউটাৰত ফটোশপ সফটওয়্যার যদি নাই অ্যাপ্লিকেশনটো নাই তো তুমি ওয়ার্ডৰ মাধ্যমেও ফটো এডিট কৰি কিনে তুমি পাসপোর্ট সাইজ ফটো বনাব পাৰা বহুত ইজি হয় বলা আৰম্ভ কৰো তো ফার্স্ট মই ম্যাক্রোটো দেখাই দিও এটো এটা একদম সিম্পল বস্তু হয় ম্যাক্রো মানে কি তুমি ফার্স্ট কি কৰিবা যে কোনো এটা নাম লিখি দিলা মানি লোৱা মই ইয়াত লিখি দিলো লক্ষ্য ঠিক আছে তো মই লক্ষ্য লিখাৰ পিছত মই এটো এনেকে সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ম্যাক্রোত যাবা আৰু ইয়াত চাব পাৰা ৰেকৰ্ড ম্যাক্রো মানে কি কৰে তুমি জি স্টেপ ইয়াত ফলো কৰিছা হেবিলাক ৰেকৰ্ড হৈ যাব ঠিক আছে খালি কালার এনেকা ধৰণৰ বস্তু ইউজ নহব মানে হেতু হি একসেপ্ট নকৰে বাদ বাকি হি সব গুটেবিলাক যোনবিলাক স্টেপ তুমি ফলো কৰিছা হি একসেপ্ট কৰি লব তো ৰেকৰ্ড ম্যাক্রোত যাবা ইয়া দুটা অপশন পাবা এটা হল বাটন এটা হল কিবোর্ড তুমি কিবোর্ডৰ মাধ্যমেও কৰিব পাৰা শর্টকাট কি জেনারেট কৰিব পাৰা আদারওয়াইজ তুমি বাটন ইউজ কৰা তো ইয়াত ম্যাক্রো 4 মানে অলরেডি 1 2 3 তিনটা ম্যাক্রো অলরেডি বনোৱা হৈছে এটো 4th নম্বৰ ম্যাক্রো নাম দিয়া আছে ম্যাক্রো 4 তুমি নাম চেঞ্জ কৰি নিজৰ সুবিধাত বেলেগ নামও লব পাৰা তো আমি বাটনছত ক্লিক কৰিম বাটনত ক্লিক কৰাৰ পিছত ইয়াত তুমি চাব পাৰা নরমাল নিউ ম্যাক্রো 4 জেনারেট হৈ গল ইয়াত এতিয়া এড কৰি দিবা ইয়াত আহি গল ম্যাক্রো 4 এন্ড ওকে কৰি দিয়া আৰু এতিয়া মাউজৰ তলত এটা চাব পাৰা ক্যাসেডৰ নিচিনা অপশন আহি গৈছে মানে ৰেকৰ্ড হোৱা ষ্টাৰ্ট হল এতিয়া হোমত যোৱা আৰু এটো যে সিলেক্ট আছে ইয়াত তুমি এপ্লাই কৰি দিয়া বোল্ড দেন হ্যান্ডৰাইটিং তুমি 48 লৈ লৈছা দেন তুমি হ্যান্ডৰাইটিং এটা বেলেগ দিব বিচাৰিছা সো তুমি হ্যান্ডৰাইটিং এটা লৈ লোৱা বেলেগ এটা হ্যান্ডৰাইটিং এপ্লাই কৰি দিয়া মানি লোৱা মই এটো এপ্লাই কৰি দিলো দেন আমি রিফ্লেকশন এইবিলাক এপ্লাই কৰিম কিন্তু এইবিলাক মেবি আহিব পাৰে নাহিব পাৰে ঠিক আছে আৰু আমি হাইলাইট যদি তুমি ভাবিছা যে মই এটা হাইলাইট কালাৰো দিব বিচাৰিছো এটো দি দিলা আৰু কিবা যদি দিব বিচাৰিছা ইউ ক্যান দিব পাৰা কালার কিন্তু কালার মেবি এপ্লাই নহব পাৰে ঠিক আছে এনেকে এপ্লাই কৰিছা এটো কালার মই নিদিও জাস্ট আমি এনেকে ডার্ক কালার দি ওকে সো এইবিলাক হৈ গল আমি ইয়াৰ পা গ্লো এইবিলাক আছে আৰু বিভিন্ন ডিজাইন শ্যাডো वगैरह আছে যোনবিলাক আমি দিব পাৰো তো দি দিলু দিয়াৰ পিছত এতিয়া কি হৈছে এটো ৰেকৰ্ড হল এতিয়া ভিউত যাবা দেন স্টপ কৰি দিয়া স্টপ কৰাৰ লগে লগে ৰেকৰ্ড আমাৰ ম্যাক্রো রেকর্ড হৈ গল আমাৰ এটো কমপ্লিট হৈ গল ঠিক আছে এতিয়া মই এটো কি কৰো মই জাস্ট এটো ক্লোজ কৰি ডোন্ট সেভ কৰি দিয়া কিন্তু আমাৰ ম্যাক্রো সেভ আছে সো আমি এটা কাম কৰো अगेन ওয়ার্ড ওপেন কৰিলো ওয়ার্ড ওপেন কৰাৰ পিছত আমি ইয়াত লিখিও ইয়াত আমি লিখো লক্ষ্য কম্পিউটার ট্রেনিং ইনস্টিটিউট ঠিক আছে এটো মই লিখিলো এটো লিখাৰ পিছত মই এটো সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইয়াত তুমি চাব পাৰা আমাৰ হল ম্যাক্রো এটো লাষ্টৰ টু হ'ব সাকে 4th তো এটো ক্লিক কৰাৰ লগে লগে কমপ্লিট ডিজাইনটো ইয়াত এপ্লাই হৈ গল তো এনেকৈ তুমি ইয়াৰ এনেকৈ তুমি যদি ভাবিছা যে মই আৰু কিবা ইউজ কৰিব বিচাৰিছো তো তুমি কি কৰিবা এতিয়া মই তোমাক ম্যাক্রো সেকেন্ড প্ৰসেসটো দেখাও ঠিক আছে কিবোর্ডৰ মাধ্যমে তো ইয়াত মই লিখি দিলো বেস্ট কম্পিউটার সেন্টার ইন বঙাইগাঁও তো ইয়াত বেস্ট কম্পিউটার সেন্টার ইন বঙাইগাঁও মই লিখিলো তো তাৰ পিছত তুমি এটো সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত ভিউত যাবা ভিউত যোৱাৰ পিছত ইয়াত তুমি ম্যাক্রো দেন তুমি ৰেকৰ্ড ম্যাক্রো যোৱাৰ পিছত ইয়াত কিবোর্ড আছে কিবোর্ডত ক্লিক কৰিবা আৰু এটো ম্যাক্রো 6 এন্ড ইয়াত কন্ট্রোল ইউ প্রেস কৰি দিও এন্ড অ্যাসাইন কৰি দিয়া অ্যাসাইন কৰাৰ পিছত তুমি চাব পাৰা अगेन ক্যাসেডৰ নিচিনা অপশনটো আহি গল মানে এতিয়া ৰেকৰ্ড হোৱা ষ্টাৰ্ট হৈ গল তো তুমি ইটালিক কৰি দিয়া সাইজটো বঢ়াই দিয়া সাইজটো 26 কৰিব বিচাৰিছা এন্ড তুমি হ্যান্ডৰাইটিংটো বেলেগ দিব বিচাৰিছা সো ইয়াত মই দি দিও এই হ্যান্ডৰাইটিংটো দি দিলো দেন আমাৰ কালার আমি দি দিও রেড এন্ড তাৰ পিছত মই বৰ্ডাৰ দিব বিচাৰিছো এটা বৰ্ডাৰ আমি দি দিলো ইয়াত তো আমাৰ এটো হৈ গল এই ডিজাইনটো দিয়াৰ পিছত এতিয়া মই স্টপ কৰি দিম ভিউত গৈ কিনে মই স্টপ কৰি দিলো স্টপ কৰাৰ পিছত মই এটো ক্লোজ কৰি দিলো সিম্পলি এন্ড দেন अगेन ওপেন কৰা ওয়ার্ড ওপেন কৰি দিয়া তো ওয়ার্ড আমি ওপেন কৰি আছো ওয়ার্ড ওপেন কৰাৰ পিছত ইয়াত লিখি দিও আমি সিম্পলি লিখি দিও লক্ষ্য কম্পিউটার
ইনষ্টিটিউট ঠিক আছে এনেকৈ লিখিলোঁ এতিয়া মই চিম্পলি এইটো চিলেক্ট কৰিম চিলেক্ট কৰাৰ পিছত মই ইয়াত কণ্ট্ৰল ইউ প্ৰেছ কৰিম তো ইয়াত চাব পাৰা সেই ডিজাইনটো ইয়াত এপ্লাই হৈ গ'ল তো ৰেকৰ্ডে কি কৰে মেক্ৰ'য়ে কি কৰে কমপ্লিট তোমাৰ যি প্ৰচেছ তুমি কৰিছা সেইবিলাক সি চিলেক্ট কৰি লয় এণ্ড একেলগে এক্সিকিউট কৰি দিয়ে তো আই থিংক তোমালোকে আমাৰ ছেকেণ্ড ষ্টেপটো বুজি পাইছা মানে মেক্ৰ'ৰ যোনটো আমি বাটনৰ মাধ্যমে আৰু কীবৰ্ডৰ মাধ্যমে আমি কৰিব পাৰোঁ তো মই কণ্ট্ৰল ইউৰ মাধ্যমে কি কৰিলোঁ এইটো তোমালোকক দেখালোঁ যে শ্বৰ্টকাট কেনেকৈ আমি কি ইউজ কৰি কিনেও আমি আমাৰ ডিজাইন এপ্লাই কৰিব পাৰোঁ মেক্ৰ' ৰেকৰ্ড কৰি কিনে তো এইটো হৈ গ'ল চ' আমি এইটো এগেইন ক্ল'জ কৰি দিওঁ এতিয়া আমাৰ এইটো ক্ল'জ কৰাৰ পিছত আগেইন আমি মানে ছেভ নকৰোঁ এতিয়া আমি ৱৰ্ড আগেইন অ'পেন কৰিলোঁ এতিয়া ব'লা মই এম এছ ৱৰ্ডত পাছৱৰ্ড চাইজ বনোৱা শিকাওঁ তোমালোকক তো ফাৰ্ষ্ট আমি কি কৰিম আমি এটা পিকচাৰ ল'ম পিকচাৰত ক্লিক কৰিবা আৰু দিছ ডিভাইচ মানে আমাৰ মোৰ কম্পিউটাৰত যোনবিলাক ফটোজ আছে তাৰ পৰা মই এটা ফটো ইয়াত চিলেক্ট কৰি ল'লোঁ চিলেক্ট কৰাৰ পিছত তোমালোকে চিলেক্ট কৰিবা এইটো এনে ইয়াত ক্ৰপ আছে ক্ৰপ কৰি ল'বা ঠিক আছে তো ক্ৰপ আমি আমাৰ হিচাপে কৰি লওঁ তো ইয়াত তুমি চাব পাৰা আমি এইটো ক্ৰপ কৰি আছোঁ এতিয়া এণ্টাৰ প্ৰেছ কৰিলে এইটো আমাৰ ক্ৰপ হৈ গ'ল ক্ৰপ হোৱাৰ পিছত ইয়াত মই কি কৰিম এইটো টাইট কৰি ল'ম ঠিক আছে টাইট কৰাৰ পিছত ইয়াত মই কি কৰিম এটা পিকচাৰ বৰ্ডাৰ দিব বিচাৰিছোঁ ব্লেক কালাৰ দি দিলোঁ এণ্ড আমাৰ পিকচাৰ বৰ্ডাৰ আহি গৈছে পিকচাৰ বৰ্ডাৰ অহাৰ পিছত এগেইন আমি চিলেক্ট কৰিম এণ্ড দেন আমি ইয়াৰ চাইজটো কমাই দিম আৰু এইবাৰ আমি কি কৰিম চিম্পলি 3.5 এণ্ড ইয়াত আমি দি দিম 4.5 ঠিক আছে তো ইয়াত চাব পাৰা চেণ্টিমিটাৰ হিচাপে এইটো আমাৰ ছেট হৈ গ'ল আৰু আমাৰ এইটো পাৰফেক্টলি কাম কৰি আছে ইয়াৰ পৰা তুমি কালাৰ চেঞ্জেছ কৰিব পাৰা বিভিন্ন কিন্তু আমাৰ বৰ্তমান কালাৰ ঠিক আছে কালাৰ কাৰেকশ্যন তুমি কৰিব পাৰা এনেকৈ চেঞ্জ কৰি চাব পাৰা কোনটো বেটাৰ হয় ইয়াৰ পৰা তুমি চুজ কৰি ল'বা ঠিক আছে তো সেইটো এপ্লাই হৈ যাব চ' যোনটো নৰ্মেল সেইটোৱে ল'ম ঠিক আছে আমি এইটোৱে ল'ম আৰু এনেকৈ চাব পাৰা ওকে তো আমি এটা সেট কৰি ল'লোঁ এগেইন ক্লিক কৰি কিনে ইয়াত পিকচাৰ ফৰ্মেটত আৰু বেকগ্ৰাউণ্ড যদি বেকগ্ৰাউণ্ডত কোনো পিকচাৰ থাকে এইটো বেকগ্ৰাউণ্ড ৰিমুভ কৰিব পাৰা বাদ বাকী ইয়াত আৰু একো চেঞ্জেছ কৰিবলৈ আমাৰ নাই ইয়াত আমাৰ পিকচাৰ ইফেক্টছ আছে কিন্তু পাছৱৰ্ড চাইজত কোনো ইফেক্টছ আমি দিব নালাগে একচুৱেলি আমি নিদিওঁ ঠিক আছে তো এইটো আমাৰ হৈ গ'ল আৰু ইয়াৰ পৰা তুমি এজ পাৰ ৰেচিঅ' তুমি চেঞ্জ কৰিব পাৰা ইয়াত ঠিক আছে এইবিলাকো আমি কৰিব পাৰোঁ ক্ৰপ এজ এ শ্বেপ তো এইবিলাক আমাক নালাগে তো আমাৰ এইটো পাৰফেক্টলি হৈ গ'ল এতিয়া তুমি চিম্পলি এইটোৰ চাইজো পাৰফেক্টলি আমাৰ হৈ গ'ল 3.5 এণ্ড 4.5 চ' তুমি এইটো কণ্ট্ৰল C কণ্ট্ৰল V প্ৰেছ কৰি কিনে এনেকৈ ডুপ্লিকেট বনাই ল'লা তো বহুত ইজি হয় এনেকৈ আমি কপি কৰি আছোঁ আৰু ইয়াৰ ডুপ্লিকেট বনাই আছোঁ তো চাব পাৰা একেলগে চিলেক্ট কৰি লোৱা এই গোটেইবিলাক ঠিক আছে তো এনেকৈ আমি চিলেক্ট কৰিম কণ্ট্ৰল C কণ্ট্ৰল V এণ্ড এইটো অলপ প্ৰব্লেম হৈ গ'ল চিম্পলি কণ্ট্ৰল প্ৰেছ কৰি ওকে কণ্ট্ৰল C কৰিলোঁ দেন কণ্ট্ৰল V তো এইটো হৈ যায় এনেকা তো অলপ গড়বড় হৈ যায় চ' বেটাৰ হ'ব যে আমি তলৰ এইকেইটা কণ্ট্ৰল C এণ্ড কণ্ট্ৰল V প্ৰেছ কৰোঁ এইটো তলত আহিছে নেকি অহা নাই তো এনেকৈ আমি চিলেক্ট কৰি লওঁ কণ্ট্ৰল C কণ্ট্ৰল V
তো এনেকৈ আনিলে হ'ব ইণ্ডিভিজুৱেলি এটা এটাকৈ কৰিলে হ'ব মই একেলগে কৰি আছিলোঁ কিন্তু কিবা কাৰণে কোনো প্ৰব্লেম ফেচ কৰি আছোঁ মই তাৰ কাৰণে মই এইটো কৰা নাই ঠিক আছে তো দেন তুমি কণ্ট্ৰল প্ৰেছ কৰি এনেকৈ গোটেইবিলাক চিলেক্ট কৰিব পাৰা এনেকৈ চিলেক্ট কৰি ল'বা এণ্ড অলপ মাজত আনিবৰ কাৰণে জাষ্ট ৰাইট এৰো অলপ প্ৰেছ কৰিবা তো চাওঁ এইটো আহেনে নাই তো ইয়াত চাব পাৰা আহিছে আহি গ'ল ঠিক আছে এতিয়া এৰি দিয়া আৰু সেভ কৰি দিয়া এতিয়া তুমি প্ৰিন্ট যেতিয়া কৰিবা ফাইলত যোৱা আৰু যদি প্ৰিন্টত ক্লিক কৰা তুমি এইটো পাৰফেক্টলি ইয়াত চাব পাৰা আহিছে এইটো এটা বাই ডিফল্ট মানে সৰি বাই ডিফল্ট নহয় এইটো তলত গুচি গৈছে এইটো ডিলিট কৰি দিম তলত আহি গৈছে গোটেইবিলাক আমাৰ তলত আহি গৈছে ওকে এতিয়া আমি ফাইলত যাওঁ ফাইলত যোৱাৰ পিছত আমি যেতিয়া প্ৰিন্টত যাম ইয়াত তুমি পাৰফেক্টলি চাব পাৰিবা যে তোমাৰ ইয়াত চোৱা পাৰফেক্ট তোমাৰ A4 সাইজত এই গোটেই ফটোবিলাক আহি গৈছে তো এইটো এটা ইন্টাৰেষ্টিং হয় এনেকৈ তুমি কৰিব পাৰা তো আশা কৰোঁ তোমালোকে বুজি পাইছা আমাৰ আজিৰ ক্লাছটো তো এনেকৈ তোমালোকে ঘৰত ট্ৰাই কৰি চাবা তো ইয়াতে মই সমাপ্ত কৰোঁ আজিৰ ক্লাছটো প্লিজ তোমালোকে আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেল হ'ল লক্ষ্য অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে এইটো লক্ষ্য ইনষ্টিটিউট তো তোমালোকে ভাল ভাল ভিডিঅ' ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবা থেংক ইউ